আপুনি মহাদেৱৰ ভক্ত নেকি? আপুনি মহাশিৱৰাত্ৰিত মহাদেৱক সন্তুষ্ট কৰিব বিচাৰে নেকি? মহাশিৱৰাত্ৰিত মহাদেৱ সন্তুষ্ট কৰিব পাৰিলে পূৰণ হ'ব সকলো মনোবাঞ্ছা। যদি আপুনি মহাশিৱৰাত্ৰিত ঘৰতে পূজা অৰ্চনা কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে তলত উল্লেখিত সামগ্ৰীসমূহ কিনিবলৈ আপুনি নাপাহৰিব। আমাৰ এই প্ৰতিবেদনত আজি মহাশিৱৰাত্ৰিত কি সামগ্ৰী আপুনি পূজাৰ বাবে ব্যৱহাৰ কৰিব তাৰ বিষয়ে বিশেষভাৱে তথ্য দাঙি ধৰা হৈছে। এইবেলি মহাশিৱৰাত্ৰিত তিনিটা বিশেষ ৰাশিৰ লোকৰ কপাল ফুলিব পাৰে। শিৱভক্তসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো অতিকৈ বিশেষ আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ এইবাৰ এই মাহতে মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হ'ব। আপোনালোকক জনাওঁ যে মহাশিৱৰাত্ৰিত দেৱাদিদেৱ মহাদেৱ আৰু মা পাৰ্বতীৰ বিবাহ বাৰ্ষিকী হিচাপে পালন কৰা হয়। ইয়াক শিৱ পাৰ্বতীৰ মিলনৰ দিন বুলি কোৱা হয়। এই দিনটোত যদি ভোলানাথক সঁচাকৈয়ে দৃঢ় মনৰ পৰা পূজা কৰা হয়, তেন্তে জীৱনত সুখ সমৃদ্ধি সদায় অটুট থাকে আৰু তাৰ লগতে ভক্তৰ মনৰ পৰা সকলো ভয় নাইকিয়া হয়। বহু ভক্তই এই দিনটো উপবাসে থাকে, যিসকলে এই বিশেষ দিনটোত মহাদেৱক উদ্দেশ্য কৰি ঘৰতে পূজা অৰ্চনা কৰে। কিন্তু এই পূজাত কিছুমান বিশেষ সামগ্ৰীৰ প্ৰয়োজন হয়, অন্যথা এই পূজা সম্পূৰ্ণ নহয় বুলি বিশ্বাস কৰা হয়। ২৬ ফেব্ৰুৱাৰীত পালন কৰিব মহাশিৱৰাত্ৰি। পুৱা 11:08 পৰা আৰম্ভ হ'ব মহাশিৱৰাত্ৰি। ২৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে পুৱা 8:54 অন্ত পৰিব। সেই সময়ত আপুনি কি কৰিব লাগিব, ৰাশিফল অনুযায়ী কোনে কি কৰিব পাৰিব, জনোৱা সবিশেষ তথ্য আমাৰ প্ৰতিবেদনৰ দ্বাৰা। পঞ্চাংগৰ তথ্য অনুসৰি এইবাৰ ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তাৰিখ ২০২৫-ৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা পুৱা 11:08 পৰা আৰম্ভ হ'ব মহাশিৱৰাত্ৰি। এই দিনটোৰ অন্ত পৰিব ২৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে পুৱা 8:54। উদয় তিথিৰ আধাৰত ২০২৫-ৰ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ'ব। এই তিথিত শ্ৰৱণ নক্ষত্ৰ আৰু পৰিত যোগৰ সংমিশ্ৰণ আছে, যিটো পূজাৰ লগতে পূজাৰ সামগ্ৰী কৰাৰ বাবে অতি শুভ। জ্যোতিষশাস্ত্ৰবিদসকলৰ মতে মহাশিৱৰাত্ৰি গ্ৰহ লৈ উঠা এই শুভ যুগৰ ওপৰত যদি কিছু বস্তু ক্ৰয় কৰা হয়, তেন্তে ভক্তৰ ধন শক্তি সমৃদ্ধি আৰু সুখ বৃদ্ধি পায়। আপুনি যদি মহাশিৱৰাত্ৰিত ঘৰতে পূজা অৰ্চনা কৰিব বিচাৰিছে বা আপুনি পৰিকল্পনা কৰিছে, তেন্তে তলত উল্লেখ কৰা কিছু সামগ্ৰী কিনিবলৈ আপুনি নাপাহৰিব। মহাশিৱৰাত্ৰিৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ হৈছে মহাদেৱ অথবা এটা সৰু শিৱলিংগৰ ফটো, বেলপাত, ভাং, ধতুৰা ফল, ফুলৰ মালা, নীলাজী বন, পদুম আৰু বগা ফুল, গৰুৰ গাখীৰ, দৈ, চেনি, গংগাজল, মহাদেৱৰ কাপোৰ, দেৱী পাৰ্বতীৰ শোভাৰ বাবে সামগ্ৰী, কাপোৰ, পবিত্ৰ সূতা, চন্দন কাঠ, কেশৰ, অখণ্ড চাউল, সুগন্ধি লং, সৰু ইলাচি, পাণ আৰু পাত সূতা, ছাই, মাইকা, ঘাঁহৰ আসন, মৌ, বেৰী, বতৰৰ ফল, শিৱ চালিচা, শিৱ আৰতি, মহাশিৱৰাত্ৰি উপবাস কাহিনী, হালোৱা, ঠাণ্ডাই, লছি দানৰ বাবে সামগ্ৰী যেনে কাপোৰ, শস্য, গুড়, ঘিউ, বিশুদ্ধ গৰুৰ ঘিউ, কৰ্পূৰৰ বাবে চাকি। আনহাতে এইসমূহৰ বিপৰীতেও এই মহাশিৱৰাত্ৰিতে এইবাৰ বিশেষকৈ তিনিটা লোকৰ ৰাশিৰ কপাল ফুলিব পাৰে। মহাদেৱৰ আশীৰ্বাদ লাভ কৰি ভাগ্য উদয় হ'ব পাৰে এইসমূহ ৰাশিৰ। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এইবাৰ মহাশিৱৰাত্ৰিয়ে খুব ভাল দিন কঢ়িয়াই আনিব। জ্যোতিষী গণনা অনুসৰি এই ৰাশিৰ লোকসকলে পেচাদাৰী ক্ষেত্ৰত যথেষ্ট সফলতাৰ প্ৰাপ্তি কৰিব। তদুপৰি তেওঁলোকৰ বিত্তীয় পৰিস্থিতিও শক্তিশালী হ'ব। মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলেও ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। এই ৰাশিৰ লোকসকলৰ দীৰ্ঘদিনীয়া বিবাদৰো সমাপ্তি ঘটিব। চাকৰিতো তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এইবাৰ মহাশিৱৰাত্ৰি অত্যন্ত অলৌকিক হ'ব। তেওঁলোকৰ যিকোনো সম্পৰ্কই আগতকৈ বেছি শক্তিশালী হ'ব। তদুপৰি খুব কম দিনৰ ভিতৰতে এই ৰাশিৰ লোকসকলৰ নতুন ঘৰ এটা ক্ৰয় কৰাৰো সম্ভাৱনা আছে। উল্লেখ্য যে এইবাৰ মহাশিৱৰাত্ৰি ২০২৫-ৰ ২৬ ফেব্ৰুৱাৰী পুৱা 11:08 আৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰী পুৱা 8:54 সমাপ্তি হ'ব।